আমি আহিছিলো 9টা বজাত আৰু ইমানখিনি টাইমতে ইমান ভিৰ চাব পাৰে বৰষুণৰ কাৰণে আহিব নোৱাৰি ইয়াতে গোটেই বোকা হয় Good morning বন্ধু-বান্ধৱীসকল এতিয়া বাজিছে 4:30 আৰু আমি যাব ওলাইছো জুবিনদাৰ ক্ষেত্ৰলে বহুত আগতে যাব লাগিছিল এতিয়া মোৰ লাগিছে মই চাগে সপতকে লাষ্টত গৈ আছো মই মোৰ মাৰ বেমাৰ আছিল আপোনালোকেতো জানেই তেনেকুৱাকে যাব নোৱাৰিলো হলেও কাকাই কৈছিলে মই এফালে মাক চোৱাচিতাকে থাকিব লগা হ'ল আৰু এতিয়া মাকো লৈ যা মায়ে কাৰণ এতিয়া বহুখিনি সুস্থ হৈছে আৰু অতে মানে কি হৈছে কি আমি যাব নলগাই আজি বুজিছেনে বৰষুণ দি আছে আমাৰ লগত জিগবিলাকে নেকি জাম বুলি পিনে কৈ আছিল সবাই বেছিখিনি কেনসেল কৰি দিলে গাড়ী ধৰাৰ পিছত আমি এডভান্স দিয়াৰ পিছত নুজুৱা হৈ গ'ল কেনসেল কৰি দিলে আৰু কিছুমানে মই মানে ভিডিঅ' বনাবৰ কাৰণেও মানে ইচ্ছা নকৰে যাবৰ কাৰণে যাম বুলি থকা মানুহকেইজনৰ চিটতে আমি মানুহো নাপাওঁ সেইকাৰণে মই ক'লো কি হ'ব এইবিলাক মানুহ চানুহ বিচাৰিব নালাগে যি বেছি পইচা লাগে সেইখিনি ময়ে ভৰিম ময়ে দিম গতিকে বলা যোন যায় সবকে ওলাব দিয়া বুলি পিনে ক'লো যাম বুলি পিনে ক'লে আৰু সবে বেছিকেও পইচা দিব নোৱাৰে কাৰণ কেনেকুৱা ঘৰৰ পৰা যাব আমি জানো আৰু এতিয়া কি জানে মেইন কথাটো হ'ল এতিয়া মই গাড়ীত একেবাৰে উঠিব নোৱাৰো সেইকাৰণে মই দূৰৰ জাগাত যে নাযাওঁ আপোনালোকে যে মোৰ যে ভিডিঅ' নেদেখে সেইকাৰণে নেদেখে মোৰ মাথা ঘূৰাই বমি হয় সেইকাৰণে যোৱাৰ আগত মই ঔষধ আগতে খাই যাব লাগে গতিকে এতিয়া ঔষধটো খাব লাগিবই এতিয়া সেইকাৰণে ঔষধ খোৱাৰ আগত অকমান ওটছ খাই লওঁ মই খাবলৈ ওলাইছো ফিডিমৰ এই ওটছটো যিটো নেকি আমাৰ অসমৰ ভীমকলেৰে বনোৱা হৈছে ইয়াত কোনো ধৰণৰ ৰিফাইন্ড চুগাৰ নাই ইয়াত চেনিৰ সলনি গুড় ব্যৱহাৰ কৰা হৈছে জাগিৰ ব্যৱহাৰ কৰা আছে কাৰণে এই খাবলৈ মিঠা হয় ইয়াক 3 বছৰ বয়সৰ পৰা সকলো ব্যক্তিয়ে খাবলৈ পাৰে আৰু বনাবলৈও একেবাৰে সহজ আনেনে 3 চামুচ ওটছ লৈ ইয়াতে গৰম পানী ঢালি দিলেই হ'ল গাখীৰ নালাগে কাৰণ ওটছটোত অলৰেডি গাখীৰ ব্যৱহাৰ কৰা আছে এতিয়া 5 মিনিটৰ কাৰণে গৰম পানীখিনি ঢালি ধুনীয়াকৈ মই ঢাকনি দি পিনে ৰাখিলো তাৰ পিছত এয়া দেখিছেনে মই এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম যদি ইচ্ছা কৰে আপোনালোকে ইয়াতে ফলমূলো দি দিব পাৰে বা নিদিলেও হৈ যায় তাৰ পিছত এতিয়া খাবৰ কাৰণে ৰেডি এই ওটছটো এই কাৰণে স্পেশাল যে ই 5 মিনিটতে ৰেডি হৈ যায় লগতে কৰবাত লৈ যাবলৈও বহুত বেছি ভাল লগতে ই বহুত বেছি হেলদিও হয় ইয়াৰ বেনিফিটছ হ'ল ল' কোলেষ্ট্ৰল লগতে ইজি ডাইজেশ্যন ফিভিমৰ এই ওটছটো যদি আপোনালোকে কিনিবলৈ বিচাৰে তেনেহলে ফ্লিপকাৰ্ট এমাজন বা তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো মই স্ক্ৰীনত লিখি দিছো আৰু লিংক আপোনালোকে ডেসক্ৰিপচন বক্সতো পাই যাব আৰু এতিয়া মই ঔষধো খালো নহলে বা একদম গাছা বেয়া লাগি যাবতো সেইফালে আহিলে মানুহ এতিয়া মই কুৰ্তি এযোৰ পিন্ধি হাৱাই চেণ্ডেল এযোৰ পিন্ধিলো তেনেকে এতিয়া ওলাই দিম হাৱাই চেণ্ডেল পিন্ধিম কাৰণ বৰষুণ দি আছে চলো গাইসকল আমি এতিয়া আহি পালো টংলা আৰু ইয়াতে আৰু এখন বোলে গাড়ী যাব তেনেকুৱাকে ইয়াতে ৰৈ দিয়া হৈছে আৰু সেই মায়া যে নীলা পৰি হৈ আহিছে এতিয়া গৈ আছে তেওঁলোকে এনেকৈ আৰু এতিয়া আমি ইমান টাইম নালাগে বৰদেউতাৰ একদম পুৰা স্পীডত চলাই না আৰু ইফালে আমাৰ সাথীবিলাক আছে থাংকু এটা সবকে বেলেগ বেলেগকে দিয়ে এই আমাক পছন্দ কৰিছে চলো আহিল এতিয়া আমি ওলাই দিও আহিলে বৰদেউতাজন চন্দা ফুৰি দাদা খাই লওঁ পিছফালে বহিছে আজি আমি আজি আগত চাই দিয়ক মা একদম পিছত আছে দেখাই দিওঁ ৰ'ব মোৰ লগকেইটাৰ ওচৰত আছে হেল্ল' এতিয়া আমি এয়া ফাইনেলি আহি পালো জুবিনদাৰ ওচৰত না হীৰামণি আজি হীৰামণি আৰু মোৰ ভিডিঅ'ত মা জয় জুবিনদা ইয়াতে ইয়াৰ চাইডে ফুল গামোচা হলা চাকি ধূপ সকলোখিনি পাই যাব ঘৰৰ পৰা আনিব নালাগে না হিৰাও আমি ইয়াতে লৈছো দেই আমি বহুত সোনকালে অহাৰ কাৰণে একেবাৰে আমি লাইন পাতিব লগা হোৱা নাই এইফালে মানুহ চাব পাৰে আমি বহুত ৰাতিপুৱাই আহিছো যে গতিকে মানুহ ইমান হোৱা নাই আৰু এইফালে ফাৰ্ষ্টতে দিছে মায়ে চাকি এবাৰ আহিছো আমি ইয়াতে গামোচা দিবৰ কাৰণে গামোচাখন যেতিয়া এনেকৈ পিন্ধাই দিলোঁ তেতিয়া একেবাৰে বুকুখন কান্দি উঠিছিলে তেনেকৈ মই ভিডিঅ'ত একো ক'বলৈ নোৱাৰিলোঁ সিফালে মোৰ লগৰ এজনীয়ে ভিডিঅ' বনাই আছিলে তেনেকুৱাকৈ মই ভিডিঅ'টো পালোঁ এইফালে এয়া সদায় হৈ থকা দৰে নাম প্ৰসংগ হৈ আছে এবাৰ আমি এয়া নাম প্ৰসংগ হোৱা স্থানলৈ আহিছোঁ এইফালে চাকি বন্তি দিলোঁ আমি আৰু জুবিনৰ কাৰণে গামোচাও লৈ আহিছিলোঁ দি পিনে
এয়া চাব পাৰে আমি মানে অহা আগত যেতিয়া এনেকৈ আহিব ওলাইছিলোঁ এইকেইদিনত আৰু বৰষুণ দি আছিলে যে তো ইমান মানুহে কৈ আছিলে কি বৰষুণৰ কাৰণে আহিব নোৱাৰি ইয়াতে গোটেই বোকা হয় কিবা হয় আগতে অহাবিলাকে কৈছিলে কিন্তু একেবাৰে তেনেকুৱা নহয় আপোনালোকে বৰষুণ দিলেও আহিব পাৰিব এয়া চাব পাৰে কিমান শুকান শুকান হৈ আছে না হীৰা এনেই মানে এনেই পিছুৱাই পিনে দিয়ে আহিব ইচ্ছা কৰাটো মানে আমাৰ তেনেকুৱাকৈ মানে বহুত কেঞ্চেল হৈ গ'ল মানে বোকা হৈছে কিবা হৈছে বুলি পিনে কৈছিলে ন তেনেকুৱাকৈ মানে বহুত কেঞ্চেল হ'ল হ'লেও আমি আহিলোঁ ন আহি পিনে এতিয়া ভাল লাগি আছে একো ইয়াতে বোকা নাই একো নাই কি ধুনীয়া ইয়াত চাব পাৰে শুকান একেবাৰে আমি আহিছিলোঁ 9টা বজাত আৰু এতিয়া এঘণ্টা হ'ল 10টা বাজিব হ'ল ইমানখিনি টাইমতে ইমান ভিৰ এয়া চাব পাৰে তেতিয়া মানে মানুহ নাছিলে এতিয়া এঘণ্টাতে এইখিনি মানুহ হ'ল আৰু অকণমান পিছত বোলে এইখিনি গোটেই ভৰ্তি হৈ যায় তাতে আজি আৰু ছানডে হয় আজি বন্ধ থাকে ন ইয়াতে আজি আহিছা ন ফাৰ্ষ্ট আমি আহিছোঁ এবাৰ কিবা খাবৰ কাৰণে আমি লৈছোঁ পুৰি আৰু ভাত আমি পিছত খাম আমি একো খাই অহা নাই ন অকণমান অ'টছ খাই আহিছিলোঁ আহোঁতে গাটো কিবা লাগি গ'ল এতিয়া আমি খাব আহিছোঁ পুৰি ভিৰ কিমান মানুহ আহি আছে গৈ আছে আৰু এতিয়া আমি গৈ আছোঁ সেই পাহাৰখনত যে জিৰণি লোৱা শিলটো আছিলে তালৈকে ভিৰ চাব পাৰে এইফালেও গাড়ী থ'ব জেগা নাই সেইফালেও গাড়ী থ'ব জেগা নাই জুবিন দাই এয়া জিৰণি লৈছিলে মুঠতে আমাক এতিয়া সকলোকে ন্যায় লাগে আৰু মোক মাত দিয়া সকলোকে মই সুধিছোঁ ফেচবুকত #JusticeForJubin Garg লিখিছানে নাই বুলি চবেই কৈছে লিখিছোঁ বুলি পালোঁ ইয়াতে য'ত নেকি জুবিন দাই জিৰণি লৈছিলে সেই ঠাইটিত এয়া মই লগ পালোঁ ভণ্টি এজনী তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী কংকনা দাস তাই টিহুৰ পৰা আহিছে আৰু মোক যে চিনি পাইছে বহুত ভাল লাগিলে দেই মাকৈ মাকৈ জণ্ডিছৰ ঔষধ জণ্ডিছৰ ঔষধ বোলে আমাৰ ড্ৰাইভাৰ বৰদেউতা ঠিক আছে এয়া দেখিছেনে ইয়াতে জণ্ডিছৰ ঔষধ বিচাৰি আছে এতিয়া আমি আহিছোঁ কলাক্ষেত্ৰ ইয়াতে এপাক চাই যাওঁ বুলি পিনে সোমাইছোঁ আমাৰ মুনুহঁতে দেখা নাই ন মই ইয়াতে আহিছোঁ ইয়াতে বহুত পাৰে জিমৰ 10 টকাতে হ'ল কাৰণ তাই 14 বছৰ বয়স বৰষুণ কলাক্ষেত্ৰ চাব আমি ইমান ধুনীয়া টাইমত আহি পাইছোঁ মানে জুবিনদাৰ স্থানত ন জুবিনদাৰ ক্ষেত্ৰত ইমান ধুনীয়া মানে টাইমত গৈ পাইছোঁ না ৰ'দ আছিলে না বৰষুণ আছিলে ঠিক টাইমত ধুনীয়া গৈছোঁ সেই টাইমত ভিৰো নাছিলে বস্তু চাবনে চাব পাৰে এইটো মই সেই আগতে দেখা পোৱা মনতে নাই এইটো আমি একেলগে আহিছিলোঁ একদম কণমানি থাকোঁতে এতিয়া আমি বুঢ়ী হৈ গ'লোঁ প্ৰাপ্তবয়স্ক আমি গৈ আছোঁ মিউজিয়ামটোৰ ভিতৰত তাতে ভিডিঅ'ৰ এলাউ নাই ন সেইকাৰণে মই ভিডিঅ' বনাব নোৱাৰিম ইয়াতে আৰ্ট কম্পিটিশ্যন হৈ আছে আমি কোনো ধৰিব পৰা নাই কি আঁকিছে কি আঁকা নাই সৰুৰ পৰা বুঢ়া বয়সলৈকে চবেই আঁকিছে পুৰা বেলেগ মই ওচৰৰ পৰা দেখাই দি আছোঁ কলাক্ষেত্ৰত বহুত বস্তু আছে যে আমি মিউজিয়াম গ'লোঁ লগতে এইফালে ভূপেন হাজৰিকাৰ গোটেই স্মৃতিসমূহ চালোঁ লগতে এইফালে চাব পাৰে ইয়াতে খেলা বস্তু আছে এতিয়া আমি যাম মাহঁত আহিব এতিয়া এইফালে ভূপেন হাজৰিকা সমাধিস্থললৈকে আহিছিলোঁ এবাৰ আৰু ইয়াতে চালোঁ আৰু ভিতৰত মই ভিডিঅ' বনোৱা নাই কাৰণ চবতে প্ৰাইভেচি থাকে নহয় হাই কোৱা আৰু এতিয়া আমি ডাইৰেক্ট যাম এতিয়া খাবৰ কাৰণে আহিছোঁ এতিয়া খাবৰ কাৰণে বাজে হোটেল আমি লৈছোঁ নিৰামিষ ভাত ভাত খালোঁ একদম বঢ়িয়া বনাইছে বাজে হোটেলত আহিলে সোমাব ন আমি নিৰামিষ ভাত খাইছোঁ আৰু আমি খাব নোপোৱা নিচিনাকৈ মছলা দেখিছেনে কিমান লৈ আহিছোঁ আমাক চাগে ভাবিছে এইকেইটা গাঁৱলীয়া ফুড যে গোটেই হোটেলত চাগে ভাতেই খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম হোটেলত এই বোলে আজি কি কি আজি বহুতখিনি দিছে চব্জি দিছে আলু পিটিকা শাক ভাজি চালাড পাপৰ মুড়ি ঘণ্টা দাইল নহ'ব মানে আপোনালোকে আহিলে খাব আমি নিৰামিষ খাই দিলোঁ এয়া খাবনে আৰু এতিয়া আমি আহি পালোঁ ডাইৰেক্ট টংলা ইয়াতে আমি ভিডিঅ'টো বনাইছোঁ আৰু ৰাস্তাত বনাই থাকিলোঁ গান শুনি শুনি আহিলোঁ এইবিলাক লৈছে গিফ্ট দিছে কোনে গিফ্ট দিলা কোনে দোকানীয়ে গিফ্ট দিছে আমাৰ মায়ে বোলে গিফ্ট দিছে
আৰু ৰৈ ৰৈ বিনালে চালিনে নাই কমেণ্টে জনাব না জয় জুবিন দা